শিক্ষামন্ত্ৰী ৰণোজ পেগু শিক্ষা বিভাগৰ প্ৰশ্নৰ উত্তৰ দি থকা মুহূৰ্ত সেই ব্যক্তিজনে 60 বছৰ বয়সলৈকে পোষ্টটো থাকিব 60 বছৰৰ পাছত পোষ্টটো এবলিছ হ'ব যদিহে আমি পোষ্টখিনি শিক্ষা বিভাগে আমি তাৰ ৰিটেনশ্যন ৰিটেইন নকৰোঁ ইতিমধ্যে যোৱা কাৰ্যকালতে আমি এটা সিদ্ধান্ত ল'লোঁ কেবিনেটে এইটোত অনুমোদন জনালে বিত্ত বিভাগে অনুমোদন জনালে যে 2013 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসমূহ পদ পাৰ্চনেল পোষ্ট হিচাপে ক্ৰিয়েট কৰা হৈছিল সেই পাৰ্চনেল অৰ্থাৎ অস্থায়ী পোষ্ট হিচাপে ক্ৰিয়েট কৰা হৈছিল সেই সমূহ অস্থায়ী পোষ্ট আমি স্থায়ী পোষ্টলৈ তাক আমি ৰূপান্তৰ কৰিলোঁ পৰিৱৰ্তন কৰিলোঁ অৰ্থাৎ সেইবিলাক পোষ্টৰ ভেকেন্সিৰ এগেইনষ্টে আমি ৰিক্ৰুটমেণ্ট কৰিব পাৰিম যিসমূহ পোষ্ট সৃষ্টিয়েই নহ'ল অস্থায়ীভাৱেও সৃষ্টি নহ'ল সেই পোষ্টসমূহ সৃষ্টি কৰিব লাগিব গতিকে যিসমূহ পোষ্ট অস্থায়ীভাৱে সৃষ্টি হৈছিল তাৰ আমি পাৰ্মানেণ্ট ৰিটেনশ্যন কৰিলোঁ তাৰে একাংশ পোষ্ট কনভাৰ্ট কৰি আমি প্ৰিন্সিপাল বা হেড টিচাৰ হিচাপে আমি পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ ধন্যবাদ স্যার এটা বাক্য স্যার Question number 64 Rupam Chandra Roy. উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে আমাৰ সন্মানীয় তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ তেখেতে উত্তৰটো সদনত দি ৰাখিছে যদিও তেখেতে ইয়াতে কোকৰাঝাৰ জিলাৰ কথাটো আনিছে আৰু এই চেগতে মই সন্মান সহকাৰে মন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে বৰ্তমান আমি জীয়াই থাকিবলৈ সংগ্ৰাম কৰা এই মানৱ জাতিটোৱে জীয়াই থাকিবলৈ যেনেকৈ আমাৰ খোৱাপানীৰ প্ৰয়োজনীয়তা খোৱাপানীৰ প্ৰয়োজন যেনেকৈ জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন ঠিক একেদৰেই এই ডিজিটেল যুগখনত জীয়াই থাকিবলৈ মোবাইল নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱাৰো একেই প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ বৰ্তমান সময়ত স্কুল কলেজবিলাকতো স্মাৰ্ট ক্লাছৰ ব্যৱস্থা কৰিছে বা ছাত্ৰ ছাত্ৰীসকলক মোবাইলৰ ব্যৱস্থাপনা কৰিছে গতিকে যদি সেই অঞ্চলসমূহত যদি নেটৱৰ্কৰ ব্যৱস্থা নাথাকে মই ভাবোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বা সেই অঞ্চলৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বা ইতিমধ্যে হৈ আছে মই আপোনাৰ জৰিয়তে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ বা তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বা মোৰ বাওসুংগুৰি সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰতেই আমাৰ BTCৰ যি কাউন্সিল BTC কাউন্সিলৰ সন্মানীয় EM আৰু MCLA সকলৰ কোৱাৰ্টাৰ তাতে আছে আৰু সেই এটা গুৰুত্বপূৰ্ণ ঠাইত য'ত আমাৰ সন্মানীয় MCLA সকল EM সকল থাকে সেই গুৰুত্বপূৰ্ণ ঠাইডোখৰত মোবাইল নেটৱৰ্ক নাপায় আপুনি শুনি আচৰিত হ'ব আজিৰ পৰা প্ৰায় 20 দিনমান আগতে খুব এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমাৰ সন্মানীয় EM এগৰাকীৰ লগত মোৰ কথা পাতিবলগীয়া আছিলে মই 20 বাৰ ফোন কৰিও তেখেতক ফোন কলত পাব পৰা নাই গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ ঠাইডোখৰৰ নাম হৰিণাগুৰি বুলি কয় কোকৰাঝাৰ জিলাৰ খুব নিলগতে মোৰ বাওসুংগুৰি সমষ্টিৰ হাৰ্ট বুলি ক'লেও ভুল নহ'ব গতিকে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ এই ঠাইডোখৰত হৰিণাগুৰি যিটো অঞ্চল খুব সোনকালে বা কিমান দিনৰ ভিতৰত মোবাইল নেটৱৰ্কৰ ব্যৱস্থা কৰি দি সেই অঞ্চলৰ ৰাইজৰ সুবিধা কৰি দিব এই কথাটো মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষত এই মোবাইল নেটৱৰ্কৰ কাৰণে অপটিকেল ফাইবাৰ নেটৱৰ্ক প্ৰতিষ্ঠা কৰাৰ প্ৰথম প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 2011 চনত চেগা চুৰুকাকৈ কিন্তু 2014 চনত নৰেন্দ্ৰ মোদী অহাৰ পাছত 2015 চনত ভাৰত নেট নামৰ এক বিশাল প্ৰগ্ৰেম এটা লোৱা হয় যে ভাৰতবৰ্ষৰ প্ৰতিটো গাঁও পঞ্চায়তক ব্ৰডবেণ্ড নেটৱৰ্কৰ দ্বাৰা সংযোজিত কৰাৰ কাৰণে যেতিয়া ভাৰত নেট আহিল অসমত আৰম্ভ হ'ল অসমৰ আটাইকেইখন জিলা তাত অন্তৰ্ভুক্ত নহ'ল ইয়াত 28খন জিলা অন্তৰ্ভুক্ত হ'ল আৰু কিবা কাৰণত কোকৰাঝাৰ জিলাখন এই ভাৰত নেট প্ৰথম পৰ্যায়ৰ যিটো প্ৰথম ফেজৰ ভাৰত নেট প্ৰগ্ৰেম তাৰ পৰা কোকৰাঝাৰ জিলাখন বাহিৰত থাকিল 2023 চনত আৰু তেতিয়া ভাৰত নেটত বহুখিনি সমস্যা দেখা গ'ল বহুত নাটনি থাকিল বহুত ডেফিচিয়েঞ্চি থাকিল
এই গোটেইবিলাক সমাধান কৰাৰ কাৰণে 2023 চনৰ পৰা এমেণ্ডেড ভাৰত নেট আৰম্ভ হ'ল আৰু এমেণ্ডেড ভাৰত নেটত কোকৰাঝাৰ অন্তৰ্ভুক্ত হ'ল আৰু কোকৰাঝাৰৰ প্ৰায়খিনি গাঁও এই ভাৰত নেট এমেণ্ডেড ভাৰত নেটত এইখিনি অন্তৰ্ভুক্ত হৈছে এতিয়া মোবাইল নেটৱৰ্কটো বুজিবলৈ হ'লে আমি এইটো কথাও বুজিব লাগিব যে আমাৰ যি নেশ্যনেল নেটৱৰ্ক আছে যেটা বেকবোন নেটৱৰ্ক সেই নেটৱৰ্কৰ পৰা এই ভাৰত নেটৰ জৰিয়তে প্ৰত্যেকখন গাঁও পঞ্চায়তলৈ ফাইবাৰ অপটিক কানেকশ্যন দিয়া যায় সেই ফাইবাৰ অপটিক কানেকশ্যনৰ পৰা আমি তাত বিভিন্ন স্থানত টাৱাৰবিলাক মোবাইল টাৱাৰবিলাক স্থাপন কৰা হয় আৰু এই মোবাইল টাৱাৰ স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াৰ দায়িত্ব যিহেতু BSNLক দিয়া হৈছে য'তে মাটি লাগে সেইখিনি মাটিত দিয়া যায় আৰু টাৱাৰসমূহো কোকৰাঝাৰত প্ৰায় 100% সেচুৰেশ্যন টাৱাৰবিলাক হৈছে গাঁওসমূহৰ ক্ষেত্ৰত এনেকুৱা এটা কথা হয় যে ভাৰত নেটত যিসমূহ গাঁও অন্তৰ্ভুক্ত কৰি লোৱা হৈছে এইটো আমাৰ 2011 চনৰ চেন্সাছৰ ওপৰত ভিত্তি কৰি এতিয়া 2011 চনৰ চেন্সাছৰ পাছত গাঁওখন হয়তো সম্প্ৰসাৰিত হৈছে নতুন চুবুৰী বহিছে নতুন গাঁও বহিছে সেইবিলাক বঞ্চিত হৈ থাকে নিৰ্দিষ্টভাৱে তেখেতে যদি কোনকেইখন গাঁও বা কোনকেইটা অঞ্চল মোবাইল নেটৱৰ্ক কভাৰেজৰ পৰা বঞ্চিত হৈ আছে সেইটো আমাৰ বিভাগক জনালে আমি সংশ্লিষ্ট BSNLৰ লগত আমি কথা পাতি তাত কেনেকৈ কভাৰেজটো কৰিব পৰা যায় তাত যদি কোনো কাৰিকৰী ত্ৰুটি আছে সেইখিনিও আমি দূৰ কৰি ব্যৱস্থা কৰিম কাৰণ এমেণ্ডেড ভাৰত নেটটো বহুত ফ্লেক্সিবল ইয়াত কেৱল অকল ব্ৰডবেণ্ডৰ ওপৰতে আমি নিৰ্ভৰ নকৰোঁ ইয়াত মাইক্ৰৱেভো আছে ইয়াত ছেটেলাইটো আছে আমি ফ্লেক্সিবল কিন্তু সকলোবিলাক দূৰৱৰ্তী গাঁৱক নেটৱৰ্ক কানেকশ্যন দিয়াটোৱেই আমাৰ উদ্দেশ্য সেইখিনি আমি কৰিম বুলি তেখেতে মোক জনালে মই ব্যৱস্থা কৰিম বাউসুংগ্ৰী লৈ পেলাই ক'ব লাগিব বাউসুংগ্ৰী আপোনাৰ বাউসুংগ্ৰী নে মোবাইল নেটৱৰ্কৰ ওপৰত ক'লে নহ'ব বাউসুংগ্ৰী মোবাইলৰ বিষয়ে ক'ম ছাৰ বাউসুংগ্ৰীৰ বিষয়ে যিটো কথা উত্থাপন হৈছে আমাৰ সেই বাউসুংগ্ৰীৰ লগত অসমত যিমান মোবাইল টাৱাৰ আছে মোবাইল কোম্পানীসমূহ নাই নাই সেইটো নহয় ছাৰ এইটো গুৰুত্বপূৰ্ণ ছাৰ গুৰুত্বপূৰ্ণ আপোনাক কৈছোঁ মই বাউসুংগ্ৰীৰ ওপৰতে কৈছোঁ বাউসুংগ্ৰীৰ গুৰুত্বপূৰ্ণ প্লিজ 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 ছাৰ প্লিজ ছাৰ বদৰুদ্দিন আজমল বাউসুংগ্ৰী নেকি হয় ছাৰ বাউসুংগ্ৰী এক মিনিট আজমল সাহেব অলপ অধ্যক্ষ মহোদয় মোৰ বাউসুংগ্ৰী সমষ্টিৰ অন্তৰ্গত যিহেতুকে সীমান্তমূৰীয়া অঞ্চল 10 নং বিলাচীপাৰা একেলগে বৃহৎ এটা অঞ্চল আছে বাউসুংগ্ৰীৰ মানে গাতে লাগি থকা সীমান্তমূৰীয়া অঞ্চল 65 আজমল সাহেব কওক কালিও কেনেকৈ গাঁৱতে লাগি থাকে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে উত্তৰ দিছে কুৱেশ্যন প্লিজ এইটোত মই তেখেতক ধন্যবাদ জনাইছোঁ বহুত ডিটেইলছে এইটো দিছে মোৰ চিন্তাটো হ'ল যে এডুকেশ্যন আমাৰ অসমৰ এডুকেশ্যন স্পেচিয়েলি প্ৰাইমেৰী লেভেলত যিটো বেয়া হালতত গৈ আছে যদি ফাউণ্ডেশ্যন ছাৰ মজবুত নহয় আপুনি বিল্ডিং কেনেকুৱা বনাব এভৰি প্ৰব্লেম ইজ কামিং উইথ দিছ এডুকেশ্যন ছিষ্টেম ছাৰে বহুত মেহনত কৰি আছে মই দেখি আছোঁ গাঁৱে গাঁৱে এৰিয়া চব কাম কৰি আছে তথাপিও মোৰ কিছু কুৱেশ্যন আছে যে এই যে টিচাৰসকলৰ প্ৰব্লেম টিচাৰ নাই উইদাউট টিচাৰ যদি কোনো স্কুল থাকে আল্টিমেটলি কি হ'ব 3-4টা ক্লাছ মিলাই এজন টিচাৰে কণ্ট্ৰল কৰিব হাউ কেন ইউ কণ্ট্ৰল এইটোৰ কাৰণে মোৰ প্ৰশ্ন হ'ল প্ৰেজেণ্ট চিনাৰি অফ এডুকেশ্যন ইন আৱাৰ ষ্টেট ইজ to be strengthened yet. Assam education system is heavily impaired by shortage of trained teachers. This is very serious problem, sir. Poor building, infrastructure pure, drinking water, sanitation, boundary wall, playground, smart class, less facilities in rural garden, tea garden, char area, limited vocational and job-oriented courses. এই সব স্যার বহুত ইম্পর্টেন্ট বস্তু এইদিনা জাকির হোসেন সাহেব এই কথাটাই উঠাইছে যদি আমি ফাউন্ডেশন মজবুত করিব নোৱাৰোঁ স্যার we cannot survive. Thank you, sir. Minister, reply, please. Infrastructure. অধ্যক্ষ মহোদয় ইয়াত তেখেতে যিখিনি বিচাৰিছিলে সেই তথ্যখিনি আমি ইতিমধ্যে প্ৰদান কৰিছোঁ যিটো ছিংগুল টিচাৰৰ কথা ৰেইজ কৰিছে
মই এই পবিত্ৰ সদনক আপোনাৰ জৰিয়তে জনাব বিচাৰোঁ যে ল' এনৰলমেণ্ট এইটো আমাৰ ৰাজ্যখনৰ কাৰণে এটা বৃহৎ সমস্যা। 26,000খন গাঁও আছে, 44,000 আমাৰ বিদ্যালয় আছে, আৰু এই 44,000 বিদ্যালয়ৰ যদি তথ্য বিচাৰে 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা, 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা LPত আছে 22,189, আপাৰ প্ৰাইমেৰীত আছে 5,517, 30জনতকৈ কম এনৰলমেণ্ট থকা হাইস্কুল আছে 3,215, হায়াৰ ছেকেণ্ডেৰী স্কুল তেনেধৰণে আছে। সৰ্বমুঠ 32,321খন বিদ্যালয় আছে য'ত আমাৰ এনৰলমেণ্ট 30তকৈ কম। 30তকৈ এনৰলমেণ্ট বেছি এনেকুৱা বিদ্যালয় আছে 11,922 গৰাকী। এতিয়া PTRৰ যেতিয়া কথা আহে, যেতিয়া 30জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত আমি 2জন শিক্ষক প্ৰদান কৰোঁ, PTR হয় 15। 20জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এখনতো যেতিয়া আমি 2জন শিক্ষক প্ৰদান কৰোঁ, তাত PTR হৈ যায় 10:1। এতেকে এই কম এনৰলমেণ্ট আৰু বৃহৎ সংখ্যক প্ৰাথমিক আৰু মানে ME স্কুল, এইটোৱে আমাৰ কাৰণে সমস্যা। ইয়াৰ মাজত য'ত 2জন শিক্ষক আছে, হঠাৎ এজন শিক্ষকৰ তেওঁ কিবা এটা হ'ল, তেওঁ বিদ্যালয় আহিব নোৱাৰা হ'ল, বেমাৰ হ'ল, লগে লগে এখন ছিংগুল টিচাৰ স্কুল হৈ যায়। তথাপিও তাৰ মাজত আমি আপ্ৰাণ চেষ্টা চলাই থাকোঁ যাতে ছিংগুল টিচাৰ নহয়। আৰু যি জিলা প্ৰশাসন আছে, জিলা প্ৰশাসনকো অধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষা বিভাগৰ পৰা জনোৱা হৈছে যে যেতিয়া কোনো প্ৰশাসনিক বা যিকোনো এক্সিডেঞ্চিৰ কাৰণে নিৰ্বাচন, বানপানী আদি পৰিস্থিতিৰ কাৰণে আমি শিক্ষককো দায়িত্ব দিব লগা হয়, আমি জিলা আয়ুক্তসকলক জনাইছোঁ যাতে ছিংগুল টিচাৰ থকা বিদ্যালয় বা 2জন শিক্ষক থকা বিদ্যালয়ক এই ক্ষেত্ৰত যাতে ৰেহাই দিয়ে, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক জনাইছোঁ। PTR ভাৰতবৰ্ষৰ ভিতৰতে অসমত ভাল, সেইকাৰণে এই PTRটো ইম্প্ৰুভ কৰা, প্ৰত্যেকখন বিদ্যালয়ত মিনিমাম 2জন শিক্ষক প্ৰদান কৰাৰ ক্ষেত্ৰত আমি এমালগেমেশ্যন মাৰ্জাৰ, যিটো আমাৰ শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে, সেই আঁচনিখন মই সকলোকে পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই আঁচনিখনত যদি কিবা সংশোধনী প্ৰস্তাৱ আছে, সেই সংশোধনী প্ৰস্তাৱ আমাক দিলে আমি বিবেচনা কৰিম। এইটোও আমি কৈছোঁ যে যদি কোনো জিঅ'গ্ৰাফিকেল বেৰিয়াৰ আছে, একেবাৰে ৰিম'ট অঞ্চল, তাত আমি ইনচিষ্ট কৰা নাই যে তাত 30জন থাকিবই লাগিব, 20জন থাকিবই লাগিব বুলি আমি ইনচিষ্ট কৰা নাই। গতিকে সকলোবিলাক দিশ চালি বাৰি চাই, আৰু আজি মই পবিত্ৰ সদনক জনাওঁ, আমি ছাৰ্ভেহে কৰি আছোঁ। এতিয়া আমি গোটেই আমাৰ যিখিনি তথ্য শিক্ষা সেতু আৰু ইউডাইছৰ পৰা আমি পাইছোঁ, সেই তথ্যৰ আধাৰত কোনবিলাক বিদ্যালয়ক একেলগ কৰিব পাৰি বা নোৱাৰি, এই বিষয়টো আমি পৰীক্ষা কৰি চাই আছোঁ। আমি উপযুক্ত সময়ত সকলোৰে মতামত সাপেক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিম, আৰু সেই সিদ্ধান্ত হ'লেই আমাৰ এই সমস্যাৰ সমাধান হ'ব। থেংক ইউ। এনি ছাপ্লিমেণ্টাৰী? স্যাৰ, মোৰ ছাপ্লিমেণ্টাৰী এইটোৱে আছে যে এডুকেশ্যন মিনিষ্টাৰ চাহাবে যিটো কৈছে ভাল, আৰু এইটো গোটেই অসমৰ প্ৰব্লেম। থাউজেণ্ডছ অফ স্কুল, লেক অফ দ্য ষ্টুডেণ্ট, ছাৰে 2জন টিপত দিব নোৱাৰে। যদি আমি সব MLA সকলক ছাৰে ৰিকুৱেষ্ট কৰে, I will take responsibility. Within 3 months, I will fulfill 30 students. I will do everything, whatever you need, I will do. और सब मिलके अगर हिला लेंगे तो आपका ये प्रॉब्लम सॉल्व हो जाएगा। सर, उसके बगैर आप कैसे आगे बढ़ सकते हैं? बट देर इज, उसके बाद our dropout is more than 6%, which is much more than national average, 1.5. One single teacher is major challenge to our primary education. 22 single teacher schools in my constituency. By when this would be fulfilled by more than teacher? Will the government appoint class-wise teacher in primary school, as it is a major initiative to develop our education for strengthen in future? Sir, iske liye I am ready to do. In my constituency, I am ready to do. Give me the names and address. Ye school mein kam hai, ye school mein kam hai. I can assure you in the house, sir, in front of you, that within 3 months I will fulfill it. अगर सबूत आप दायित्व देंगे, सब करेंगे, I think all will do.
all will do. This is a primary, very, very serious, sir. Please look in the matter. Thank you. Reply, please. এমালগেমেশ্যন মাৰ্জাৰৰ ক্ষেত্ৰত আমাৰ আমি যিটো এটা সমীক্ষা কৰিছোঁ, এই সমীক্ষাৰ যি ৰিপৰ্ট আহে, যিখিনি কৰিব লাগে, মই সকলো বিধায়কৰ মই সহযোগিতা কামনা কৰিছোঁ। আৰু জিলা কাৰ্যালয়ৰ পৰা আমাৰ ওচৰলৈ যিখিনি তথ্য আহিব, এই তথ্যখিনি মই বিধায়কসকলৰ লগত শ্বেয়াৰ কৰিম। তেওঁলোকৰ যদি যুক্তিসংগত কিবা কাৰণ আছে যে মাৰ্জাৰ কৰিব নালাগে, এমালগেমেশ্যন কৰিব নালাগে, তেতিয়া সেইখিনি আমি নিশ্চিতভাৱে বিভাগে এইখিনি বিবেচনা কৰিব বুলি পেলাই মই আজি সভাত আপোনালোকক জনাইছোঁ। শিলাদিত্য দেৱ। Sir, more